অস্বাভাৱিকভাৱে হ্ৰাস পাইছে বৰলুইতৰ জলস্তৰ। ক্ৰমাৎ মৰুভূমি সদৃশ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বক্ষ। উদ্বিগ্ন লুইতপৰীয়া শ্ৰমজীৱী জনতা। ক্ৰমাৎ যেন স্বাভাৱিক চৰিত্ৰ হেৰুৱাই পেলাইছে অসমীয়া জাতিৰ আয়ুস ৰেখা বৰলুইতে। বিগত কেইবছৰমানত অস্বাভাৱিক হাৰত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ব্যতিক্ৰম হোৱা নাই এই বছৰো। বৰলুইত বৈ অহা ৰাজ্যৰ ভিন্ন স্থানত শেহতীয়াকৈ মৰুভূমি সদৃশ হৈ পৰিছে বুঢ়া লুইতৰ বক্ষ। এই দৃশ্য দক্ষিণ কামৰূপৰ সোণতলীৰ। এই স্থানত চকুৰে মনিব পৰালৈকে কেৱল আৰু কেৱল মৰুময় পৰিৱেশ। ব্ৰহ্মপুত্ৰৰ বুকুত পানী নাই, আছে কেৱল বালি আৰু বালি, যেন এখন মৰুভূমিহে। সাধাৰণতে এই স্থানত এনেদৰে অস্বাভাৱিকভাৱে জলস্তৰ হ্ৰাস পোৱা নাছিল কোনোদিন, কিন্তু এইবাৰ উদ্বেগজনকভাৱে কমিছে ব্ৰহ্মপুত্ৰৰ পানী। আৰু এই জলস্তৰ হ্ৰাসে নৈপৰীয়া মানুহখিনিলৈ লৈ আনিছে চৰম ভাবুকি। বিশেষকৈ মৎস্য বিক্ৰীৰে পৰিয়াল পোহপাল দিয়া নাও চলোৱা লোকসকল পৰিছে বিপদত। যন্ত্ৰচালিত নাওৰ চলাচল বন্ধ হৈ যোৱাত বন্ধ হৈ পৰিছে দুই পাৰৰ যাতায়াত ব্যৱস্থাও। এই ব্ৰহ্মপুত্ৰ নদীৰ লগত নৈপৰীয়া মানুহবিলাকৰ এটা ওতঃপ্ৰোত নিবিড় সম্পৰ্ক থাকে। বিশেষকৈ কৃষি ক্ষেত্ৰতে হওক বা মাছ মৰা যিবিলাক মাছমৰীয়া আছে তেখেতসকলৰ ক্ষেত্ৰত বা যাতায়াতৰ ক্ষেত্ৰত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। তো দিনে দিনে এই খৰালি প্ৰথম ভাগতে আমি দেখা পাইছোঁ যে হাজাৰ হাজাৰ বিঘা মাটি নাইকিয়া হৈ গৈছে, নদীৰ একদম পাৰত পৰি গৈছে, পানী নাইকিয়া হৈ গৈছে। তো ইয়াৰ আঁৰৰ মূল ৰহস্য হয়তো আমি নৈপৰীয়া ৰাইজে গম নাপাওঁ যদিও এইটো এটা উপযুক্ত তদন্ত হ'ব লাগে যে দিনে দিনে যে ব্ৰহ্মপুত্ৰ নদীৰ পানী নাইকিয়া হৈ গৈ আছে, নদীখন এটা সময়ত নাইকিয়া হ'ব নেকি? কিয়নো কামৰূপ আৰু বৰপেটাৰ মাজৰ জলপথৰ যোগাযোগৰ একমাত্ৰ মাধ্যম হ'ল এই যন্ত্ৰচালিত নাও। কিন্তু ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাসে এতিয়া স্তব্ধ কৰিছে এই সেৱা, যাৰ বাবে সমস্যাত পৰিছে দুই পাৰৰ ৰাইজ। উল্লেখ্য যে ব্ৰহ্মপুত্ৰত চীনে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ পিছত এতিয়া ৰাজ্যখনৰ ভিন্ন প্ৰান্তত লুইত বৈ যোৱা ঠাইসমূহত এনেধৰণে শুকাই আহিছে অস্বাভাৱিকভাৱে জলস্তৰ, যাৰ বাবে উদ্বিগ্ন এতিয়া নৈপৰীয়া ৰাইজ। গৰৈমাৰীৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, NKTV+।